हेलो एवरीवन মই ৰিমঝিম আৰু মোৰ চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনাইছো। আজি মই অৰিঅ বিস্কিটৰ এটা কেক ৰেচিপি লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। মই লৈছো 2 পেকেট অৰিঅ বিস্কিট। বিস্কিটখিনি এটা বাটিত উলিয়াই লৈছো। এতিয়া মই এই বিস্কিটৰ ভিতৰত থকা ক্ৰীমখিনি বেলেগকৈ এটা বাটিত উলিয়াই লম। এই ক্ৰীমখিনিও মই ব্যৱহাৰ কৰিম। আপোনালোকে ভিডিঅ'টি চাই যাব মই কিদৰে ব্যৱহাৰ কৰোঁ। ক্ৰীমখিনি উলোৱা হৈ গ'ল। এতিয়া মই বিস্কিটখিনি গুড়ি কৰি ল'ম। বিস্কিটখিনি মিক্সিত গুড়ি কৰা হৈ গ'ল। এতিয়া অলপকৈ গাখীৰ দি বেটাৰটো বনাই ল'ম। গাখীৰখিনি গৰম কৰি সম্পূৰ্ণ ঠাণ্ডা কৰি লৈছো। ইয়াত প্ৰায় 1.5 কাপ পৰিমাণৰ গাখীৰ প্ৰয়োজন হৈছে। এক চামুচ বেকিং পাউডাৰ দিছো আৰু অলপমান গাখীৰ দি আকৌ বেটাৰটো ভালদৰে মিলাই ল'ম। এয়া মোৰ ৰেডি হৈ গ'ল। এইখিনি ঢাকি থোৱাৰ প্ৰয়োজন নাই, লগালগ বনাব পাৰি। এতিয়া এখন পেনত 1 চামুচ ৰিফাইন তেল দিছো আৰু ভালদৰে পেনখনত লগাই ল'ম। কাগজ এখন লগাই দিছো। বনাই লোৱা বেটাৰটো ঢালি দিছো। এতিয়া এইখিনি লো ফ্লেমত 4 পৰা 5 মিনিট সময় ঢাকোন মাৰি সিজিবলৈ দিম। এতিয়া মই ক্ৰীমখিনি অলপমান গাখীৰ দি মিলাই ল'ম। তাৰ পাছত এইখিনি মই গেছত গৰম কৰি ল'ম। সসপেনত মই ঢালি দি এইখিনি গৰম কৰি লৈছো। লো ফ্লেমত সিজিবলৈ দিব। এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি এটা বাটিত নমাই থম। 4 মিনিটৰ পিছত এয়া চাওক মোৰ কেক ৰেডি হৈ গ'ল। এতিয়া মই এইটো ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত কেকটো মই বনাই লোৱা ক্ৰীমখিনি লগাই ল'ম। এয়া চাওক কেকটো ধুনীয়াকৈ সিজিলে। অতি কম সময়তে বনাব পাৰি এই কেক, খাবলৈও বহুত টেষ্টি হয়। এতিয়া মই বনাই লোৱা ক্ৰীমখিনি ওপৰত এনেদৰে লগাই ল'ম। এয়া চকলেট দি অলপ সজাই দিছো।
এয়া চাওক কিমান সুন্দৰ হৈছে এই কেকটো। আপোনালোকে খাই চাবচোন আৰু কেনে পালে কমেণ্ট বক্সত জনাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।